মাৰ্ঘেৰিটাত অভিনন্দন গ্ৰন্থ শুভ উন্মোচন। মাৰ্ঘেৰিটাৰ একমাত্ৰ সাহিত্যিক পেঞ্চনাৰ বৰুণ বৰাদেৱৰ জীৱন কালতে তেখেতৰ শুভাকাংক্ষীসকলে যুগুত কৰি উলিওৱা অভিনন্দন গ্ৰন্থ দিহিংপৰীয়া স্পন্দন আজি শুভ উদ্বোধন কৰা হয়। মাৰ্ঘেৰিটাৰ ২ নং মাকুম পথাৰ প্ৰাথমিক বিদ্যালয়ত মাৰ্ঘেৰিটা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী অধিৱেশনৰ মুকলি সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে মাৰ্ঘেৰিটাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ৰঞ্জিত কুমাৰ দত্তই। দিহিংপৰীয়া স্পন্দনৰ সম্পাদনা সমিতি সভাপতি ডক্টৰ ৰমেন হাজৰিকা আৰু সম্পাদিকা অঞ্জলি ৰাজকুমাৰী। গ্ৰন্থখনত বহু কেইগৰাকী নপুৰণি লেখকে বৰুণ বৰাদেৱৰ ওপৰত নিজৰ দৃষ্টিভংগীয়ে লেখা আগবঢ়াইছে। গ্ৰন্থখনৰ পৰা উঠি অহা নৱপ্ৰজন্মই মাৰ্ঘেৰিটাৰ অঞ্চলটোৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে জানিব পাৰিব। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট কবি তথা সাহিত্যিক ডক্টৰ ৰঞ্জিত কুমাৰ দত্ত, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ৰমেন হাজৰিকাসহ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ বহু কেইগৰাকী বিষয়ববীয়াসহ বহুসংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজ। নিৰ্মাণৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল তেখেতসকলৰ নাম মই কৈছো। কৃষ্ণানন্দ গোস্বামী হ'ল, তাৰপিছত ৰাধুৰাম তদী, চি.কে. গোহাঁই মজুমদাৰ, তাৰপিছতে অষ্ট্ৰীজিৎ দেৱৰাই। কিন্তু সেইসকলৰ জীৱনকালত এনেধৰণৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ পোৱা নাছিলে। মই সমাজলৈ যি পাৰোঁ, মোৰ গাঁওখন অতি দৰিদ্ৰ গাঁও, কিন্তু তাৰ পৰাই মই সাংস্কৃতিক অনুশীলন লাভ কৰিবলৈ সুবিধা পাইছিলোঁ মোৰ দেউতাৰ পৰা। এইবিলাক লোকগীত, আমাৰ ফাকুৰ গীত, তাৰপিছতে পাইছিলোঁ আমাৰ গীত, কৃষ্ণই যায় গীত অসমীয়ালৈ অনুবাদ কৰি থাকোঁ, তেতিয়া বাংলাত আছিল এইবিলাক। কিন্তু লাহে 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 হাৰমনিয়াম বজাবলৈ দেউতাইনো কেনেকৈ বজায় সেইটো চেষ্টা কৰি বজাব পৰা হ'লোঁ। আৰু মই মোৰ কণ্ঠ অলপ ভাল আছিল, সেইকাৰণে মই এই গীতবিলাক লিখিবও পৰা হ'লোঁ। মোৰ শতাধিক গীত বৰ্ণনাটি সেইখন উন্মোচন কৰিছে হোমেন বৰগোহাঁইদেৱে 12 চনত। তেনেকৈ এতিয়ালৈকে মই 13খন গ্ৰন্থ লিখিলোঁ। কলাৰ বিজ্ঞানতে লিখিছোঁ, পৃথিৱীৰ পৰিৱেশ সেইটো এনভাইৰনমেণ্টৰ ওপৰত লিখিছোঁ। এই মোৰ যিখিনি কৰ্মকাণ্ড, সাহিত্য চৰ্চা, সাংস্কৃতিক চৰ্চা আৰু সমাজ সেৱা, এইটালৈ লক্ষ্য কৰি আমাৰ কেইগৰাকীমান ব্যক্তিয়ে মনতে ভাবিলে যে বৰুণ বৰাদেৱ আমি অভিনন্দন জনাব পাৰোঁ নেকি। তাৰপিছত ৰাজকুমাৰী আছে, আমাৰ অঞ্জলি ৰাজকুমাৰী, আমাৰ ৰমেন হাজৰিকা আছে। এই সকলোৱে তেওঁলোকে দিহিংপৰীয়া স্পন্দন নামৰ এটা সংগঠন তৈয়াৰ কৰি আমাৰ নামত কাৰ কি অভিজ্ঞতা আছে সেইখিনি জনাবৰ কাৰণে বিভিন্ন লেখক লেখিকাক এপ্ৰ'চ কৰিলে আৰু তেওঁলোকে লিখি গ্ৰন্থ উলিয়ালে। আৰু প্ৰকৃততে মই সন্তুষ্ট প্ৰকাশ কৰিছোঁ, কাৰণ এইটো এটা ইতিহাস হ'ব। এতিয়াৰ পৰা অনেক মানুহে সমাজ সেৱা, সাহিত্য সেৱা, সাংস্কৃতিক সেৱা এইবিলাকত অংশগ্ৰহণ কৰিব সমাজৰ উপকাৰৰ কাৰণে। তেওঁলোকেও ভাবিব যে আমাৰ নামতে এদিন এনেধৰণৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ পাব। হয়, আপোনাৰ জীৱন্তৰ কালতে এই অভিনন্দন গ্ৰন্থ প্ৰকাশ পাইছে। সেইটো কাৰণে মই কৈছোঁ, বাকীসকলে নাপালে। কৃষ্ণানন্দ গোস্বামী মজুমদাৰ মাতি আনিছিলে গভৰ্ণমেণ্টৰ পৰা আমাৰ ছবিঘা, তাৰপিছত আৰু ছবিঘা 12,000। তাৰপিছতে এই আমাৰ লীলা গগৈহঁতো আছিলে, আমাৰ ৰাধুৰাম তদী যি ঘৰটো বনাই দিলে বুজিছোঁ। আৰু মাৰ্ঘেৰিটাত যি প্ৰথম দুৰ্গা পূজা পাতিলে অষ্ট্ৰীজিৎ দেৱৰাই, এল.ডি. কমিউনিষ্ট হাইস্কুলখনো পাতিলে, তেওঁলোকৰ নামত কিন্তু অভিনন্দন গ্ৰন্থ প্ৰকাশ নহয়। আৰু মোৰ জীৱন্ত কালত পালেই কাৰণে এইটো অভিনন্দন গ্ৰন্থ। মৰিল মানে সেইটো বেলেগ কথা, শ্ৰদ্ধাঞ্জলি ওলাই, কিন্তু মোৰ জীৱন কালতে এইবোৰৰ কাৰণে মই বৰ সন্তুষ্ট প্ৰকাশ কৰিছোঁ, মই গৰ্ববোধ কৰিছোঁ। আৰু এইটো মোৰ পৰৱৰ্তী কালৰ জেনেৰেশ্যনে মানে তেওঁলোকে আগবাঢ়ি আহিব এনেধৰণে মই নিজকে
ধন্য মানিছোঁ এটা কথা লৈ পেলাই। এনেকুৱা এখন সুন্দৰ গ্ৰন্থৰ সম্পাদনা সমিতিত মই জড়িত হৈ থাকিবলৈ পাই। আৰু মাৰ্ঘেৰিটা অঞ্চলটো এটা সীমামূৰীয়া অঞ্চল, বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি প্ৰধান ঠাই। ইয়াত আজি তেখেতে আজি কেইবাটাও দশকৰ পূৰ্বৰে পৰা এই সমাজখনক, ইয়াত এই বৰ্ণবৈচিত্ৰ্যময় সমাজখনত প্ৰতিনিধিত্ব কৰি যিজন ব্যক্তিয়ে সংস্কৃতিৰ যি জগতখন তেখেতে আগুৱাই নিলে, আৰু লগতে তেখেত এগৰাকী সাহিত্যিক, অসম চৰকাৰৰ পেঞ্চনপ্ৰাপ্ত এগৰাকী সাহিত্যিক। তেখেতৰ এই সমগ্ৰ কৰ্মৰ এটা আমি স্বীকৃতি বুলি ক'ব নোৱাৰোঁ, তেখেতৰ সন্মান জনাবৰ কাৰণে আমি এটা চিন্তা কৰা হ'ল। আচলতে জীৱিত কালতে এজন ব্যক্তিয়ে কৰি যোৱা কামখিনিৰ যদি কোনোবাই স্বীকৃতি দিয়ে, তেখেতেই কেৱল ভাল পাব যে তেখেতৰ আনন্দ পাব সেইটো নহয়, আচলতে ই ভৱিষ্যত কাললৈ এটা শুভ বাৰ্তা থাকি যাব বুলি আমি আশা কৰোঁ। সেইকাৰণে তেখেতৰ গুণমুগ্ধসকলৰ পৰা আমি কাষ চাপিছিলোঁ, তেখেতসকলক আমি অনুৰোধ জনাইছিলোঁ তেখেত সম্পৰ্কে, কাৰণ তেখেত এগৰাকী কৃতি শিক্ষকো আছিলে, এগৰাকী প্ৰশাসকো আছিলে, অধ্যক্ষ হিচাপে যিহেতু তেখেতে অৱসৰ লৈছে। গতিকে সকলো দিশ সামৰি পেলাই আমি যাৰ কাষ চাপিছিলোঁ প্ৰত্যেকেই, হয়তো সকলোৱে দিব নোৱাৰিলে বিভিন্ন ব্যস্ততাৰ কাৰণে, কিন্তু যেই দিলে তেখেতৰ সামগ্ৰিক দিশ সামৰি পেলাই ৰচনাসমূহ আছে গ্ৰন্থখনত। আৰু আজিৰ এই পবিত্ৰ সুন্দৰ অনুষ্ঠানটোত এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ পাই, তেখেতৰ হাতত দিবলৈ পাই, বা আমি গুণমুগ্ধসকলৰ হাতত দিবলৈ পাই আমিও ভাল লাগিছে। গতিকে মই ভাবোঁ আচলতে মৃত্যুৰ পিছত বহুতে স্মাৰক গ্ৰন্থ বা স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাতকৈ জীৱন্ত কালতে অভিনন্দন গ্ৰন্থ এখন প্ৰকাশ কৰা আটাইতকৈ ভাল বুলি অনুভৱ কৰোঁ, আৰু তাকে আজি সফল কাম হলো বুলি আমি আশা কৰিছোঁ। অভিনন্দন জনোৱা সেই সংস্থাটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ প্ৰথম অভিনন্দন জনাইছোঁ বুলি গম পাইছোঁ, ভাল লাগিছে মোৰ। তেখেতৰ গৌৰৱে আমাৰ গৌৰৱ। আজি মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিটো মহকুমা অধিৱেশন হ'ল, এই মহকুমা অধিৱেশনৰ সংগতি ৰাখি মোৰ দেউতাৰ এখনি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে। এই ক্ষেত্ৰত এখন সম্পাদনা সমিতি আছিলে, আমাৰ অঞ্জলি ৰাজকুমাৰীকে ধৰি ডক্টৰ ৰমেন্দ্ৰ পেছা সভাপতি। গতিকে এই গোটেইসকলে মিলি এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এগৰাকী ব্যক্তিৰ সাধাৰণতে আমি দেখোঁ যে তেখেতৰ মৃত্যুৰ পিছত বিভিন্ন ধৰণৰ গ্ৰন্থ ওলায়, বা পৰিয়ালৰ ফালৰ পৰাও মানে মৃত্যুৰ পিছত এখন স্মৰণিকা বা তেনেকুৱা ধৰণৰ গ্ৰন্থ ওলায়। কিন্তু এখন অভিনন্দন গ্ৰন্থ এগৰাকী জীৱিত ব্যক্তিৰ তেখেতে কৰি যোৱা যিকোনো কাৰ্যাৱলী আছে, উক্ত কাৰ্যাৱলীখিনি ৰূপায়ণ কৰিবৰ বাবে এনেধৰণৰ গ্ৰন্থ হয়তো আগে পিছে ওলাইছে, কিন্তু এইখন গ্ৰন্থ মোৰ দেউতাৰ গ্ৰন্থখন উলিওৱাৰ কাৰণে মই যথেষ্ট আনন্দ লাভ কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে হয়তো এই গ্ৰন্থখন এটা মাইলৰ খুঁটি হ'ব, যিহেতু পৰৱৰ্তী যিসমূহ লোক আছে বা আমাৰ উঠি অহা যিখিনি প্ৰজন্ম আছে, এই প্ৰজন্মৰ লোকসকলে দেখি উৎসাহিত হৈ পেলাই অনাগত দিনত হয়তো আৰু এনেদৰে অভিনন্দন গ্ৰন্থ উলিয়াবলৈ হয়তো তেওঁলোকে চেষ্টা কৰিব। আৰু মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ, আৰু ইয়াত যথেষ্টখিনি ৰাইজ আজি উপস্থিত হ'লহি। গতিকে ইমান প্ৰতিকূল বতৰকো নেওচি গোটেইসকল আহিল, গতিকে মই যথেষ্ট ভাল পাইছোঁ।